নমস্কাৰ, মই শিখা বৰা। আপোনালোক সৰ্বপ্ৰথমে আমি আমাৰ ৰয়েল KPSCলৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি প্ৰথমটি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু যাৰ নাম ৰাখিছোঁ আমি মা। আৰু এই মা অনুষ্ঠানৰ আজি আমাৰ মাজত আছে এগৰাকী বিশেষ সমাজসেৱক, লগতে শিক্ষাবিদ ক'বলৈ গ'লে ৰাজীৱ বৰুৱা দেৱ। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ আমাৰ চেনেলটিলৈ, লগতে আমাৰ অনুষ্ঠানটিলৈ এখেত আমাৰ প্ৰথমগৰাকী অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ। সেয়ে আমি এওঁলোকৰ বিশেষ কিছু কথা পাতিম। প্ৰথমে যিহেতু আমি আপোনাৰ বিষয়ে বৰ বিশেষ একো নাজানো বুলি ক'ব লাগিব, সেয়ে আমি প্ৰথমে আপোনাৰ বিষয়ে কিছু কথা আপোনাৰ মুখেৰে জানিব বিচাৰিম। মোৰ জন্ম নাৰায়ণপুৰৰ ওচৰৰে এখন গাঁও বুঢ়াবুহি। মোৰ জন্মগ্ৰহণ বুঢ়াবুহি বালিগাঁও, আৰু মই বুঢ়াবুহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত মই প্ৰথমে ছায়েন্সত লখিমপুৰ জেনেৰেল কলেজত এডমিশ্যন লৈছিলোঁ। কিন্তু মোৰ যি পৰিবাৰ, মোৰ যি ফেমিলি বিশেষভাৱে আৰ্থিকভাৱে সক্ষম নাছিল, যাৰ কাৰণে মই লখিমপুৰৰ পৰা আহি মাধৱদেৱ কলেজত এডমিশ্যন ল'লোঁ ছায়েন্সত আকৌ। আৰু মাধৱদেৱ কলেজত ছায়েন্সত মই হাই ছেকেণ্ডেৰীত উত্তীৰ্ণ হোৱাৰ পাছত মই মাধৱদেৱ কলেজতে জুলজি মেজৰ লৈ শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু তাৰপিছত পৰৱৰ্তী সময়ত মই খেৰাজঘাট কলেজৰ পৰা পলিটিকেল ছায়েন্সত মই অনাৰ্ছ ছাবজেক্ট হিচাপে লৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা সুখ্যাতে উত্তীৰ্ণ হ'লোঁ। আৰু উত্তীৰ্ণ হোৱাৰ পাছত মই 5টা বছৰ মই স্কুলৰ শিক্ষকতা স্কুলত মই এজন শিক্ষক হিচাপে কাম কৰিছিলোঁ। আৰু এই শিক্ষকতা জীৱনতে মোৰ গতিপথ সলনি হ'ল, কাৰণ মোৰ সপোন আছিল যে মই এটা শিক্ষাৰ ক্ষেত্ৰত আৰু এটা কিবা মনত কাম কৰাৰ পোষকতা আছিল, যাৰ কাৰণে মই 5টা বছৰ শিক্ষক জীৱন সামৰি 5টা বছৰৰ তাৰপিছত মই ইয়াৰ পৰা দিল্লীলৈ যাত্ৰা কৰিলোঁ। মোৰ দিল্লীলৈ যাত্ৰা কৰাৰ আঁৰৰ যিটো কাহিনী, সেই কাহিনীটো আটাইতকৈ এটা ডাঙৰ মোৰ কাৰণে এটা মোৰ জীৱনৰ আটাইতকৈ গতিপথ সলোৱাৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা লৈছিল। যিহেতু মই যেতিয়া দিল্লীলৈ যাবলৈ ওলালোঁ, সেই সময়ৰ মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। মোক মায়ে 500 টকা এটা দিলে দিল্লীলৈ যোৱাৰ আগত। তো সেই 500 টকা লৈ মই ইয়াৰ পৰা গৈ খানাপাৰাত পালোঁগৈ। প্ৰথমবাৰ মই গুৱাহাটীলৈ গৈছোঁ, তাৰ আগত মই গুৱাহাটীলৈ যোৱা নাছিলোঁ। তো খানাপাৰাত নমাৰ পাছত মই খানাপাৰাৰ পৰা জয়ানগৰ পালোঁ। আৰু সেই জয়ানগৰতে মই নাম ল'ব লাগিব এজন ব্যক্তি, যিজন ব্যক্তি মোৰ জীৱনত এটা বিশেষভাৱে প্ৰভাৱ পেলাই থৈছে। সেইজন হৈছে নাৰায়ণপুৰৰে সন্তান প্ৰফুল্ল বৰা ডাঙৰীয়া। আৰু তেখেতে মোক যেতিয়া লগ পালে, তেখেতে ক'লে যে তেখেতৰ লগত কথা বতৰা হ'ল। তেখেতে মোক ক'লে যে তোমাৰ ঘৰ যেতিয়া নাৰায়ণপুৰত, মই তোমাক অকণমান সহায় কৰিম আৰু তোমাক মই দিল্লীলৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিম। তেখেতে মোক বিশেষভাৱে দিল্লীলৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিলে। আৰু মই এজন ব্যক্তিৰ নাম ল'ব লাগিব, সেইজন ব্যক্তি হৈছে মোৰ গাঁৱৰে দণ্ডী শইকীয়া। এই দুজন বিশেষ ব্যক্তি, লগতে মোৰ মা আৰু দেউতাৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ লৈ মই দিল্লীলৈ যাত্ৰা কৰিলোঁ। ডিচেম্বৰ মাহৰ 24 তাৰিখে মই দিল্লীলৈ গ'লোঁ। আৰু সেই 24 তাৰিখটো যেতিয়া মই দিল্লীলৈ গৈছিলোঁ, সেইটো আছিলে 2003 চন 24 হেৰিয়াত। আৰু মই আপোনালোকক মানে সেই জাৰ্ণিটোৰ এটা অনুভৱ ক'ব বিচাৰিছোঁ যে সেই জাৰ্ণিটোত মই ছেকেণ্ড ক্লাছ অৱধ আছামৰ ছেকেণ্ড ক্লাছত 46 ৰুপিছৰ এটা টিকেট কাটি, আৰু মোৰ হাতত চুৱেটাৰ নাছিলে, মায়ে এখন মোক এৰী চাদৰ দিছিল। সেই সময়ত এৰী চাদৰ বহুত পপুলাৰ, এৰী চাদৰ এখন দিছিল। মোৰ জোতা নাছিল, এযোৰ চেণ্ডেল, হাই চেণ্ডেল। আৰু সেইদৰে মই দিল্লীত ক'ত কাকো চিনি নাপাওঁ, দিল্লীলৈ মই যাত্ৰা কৰিলোঁ। আৰু দিল্লীত মই গৈ 26 ডিচেম্বৰ দিনা, সেইদিনা ট্ৰেইনখন আচলতে 48 ঘণ্টাত পাব লাগিছিল, কিন্তু পালেগৈ 72 ঘণ্টা, ঠাণ্ডাৰ কাৰণে বহুত লেট। ৰাস্তাত মানে মোৰ খোৱা কাৰণে মোক মায়ে কি কৰিছিলে, অলপ পিঠাগুড়ি দিছিলে আৰু ঘৰৰ পৰা কল কেইটামান দিছিল।
কাৰণ মোৰ হাতত ইমান পইচা নাই, 500 টকা এটা মূলধন লৈ যেতিয়া মই দিল্লীত উপস্থিত হ'লোঁ, দিল্লীত উপস্থিত হোৱাৰ পিছত মোৰ টাৰ্গেট আছিলে JNU-লৈ যোৱা, তাত এটা চাৰ্টিফিকেট কোৰ্চ কৰা, লগতে মই UPSC বাবে প্ৰস্তুতি কৰা। আৰু মোৰ বাবে হয়তো ভগৱানে এজন দূত হিচাপে এজন বিশেষ ব্যক্তিক মোৰ লগত চিনাকি কৰালে। যেতিয়া মই নিউ দিল্লী ষ্টেচনত নামিছিলোঁ, তাৰ টেম্পাৰেচাৰ আছিলে সেইদিনা 0 ডিগ্ৰী, মোৰ হাতত একো নাছিলে। তেতিয়া সন্তোষ তানেজা বুলি দিল্লীৰ এজন শিক্ষাবিদে মোক লগ পালে আৰু তেখেতে মোক ক'লে যে তুমি দিল্লীত ক'ত যাবা। তেতিয়া মই ক'লোঁ যে দিল্লীত মই একোৱেই চিনি নাপাওঁ, ফাৰ্ষ্ট টাইম মই দিল্লী আহিছোঁ। তেতিয়া ক'লে তোমাৰ টাৰ্গেট কি? বোলো মোৰ টাৰ্গেট আছিলে UPSC বাবে প্ৰস্তুতি কৰা। তেতিয়া তেখেতে ক'লে যে তেখেতসকলৰ এটা অনুষ্ঠান আছিলে, NGO আছিলে, জনকল্যাণ শিক্ষা সমিতি, বোলে তুমি মোৰ লগত থাকা, আমাৰ লগত লাগি আমি শিক্ষাৰ ক্ষেত্ৰত কিছুমান কাম কৰিব লাগিব। তাৰপিছত মই প্ৰস্তুতি আৰম্ভ কৰিলোঁ UPSC, আৰু UPSC প্ৰস্তুতি কৰি মই ইণ্টাৰভিউ দিলোঁ। ইণ্টাৰভিউৰ পিছত ইণ্টাৰভিউত কিবা কাৰণে মই চিলেক্ট নহ'লোঁ। তাৰপিছত মই সন্তোষ তানেজাৰ ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত এটা অনুষ্ঠান আমি গঢ় দিলোঁ। সেই অনুষ্ঠানটোৰ নাম হৈছে সংকল্প। গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি IAS IPS অফিচাৰ তাৰ পৰাই ওলায়। আৰু সেই অনুষ্ঠানটোৰ মই একাডেমিক ডাইৰেক্টৰ হিচাপে মই 2005 পৰা বৰ্তমান সময়লৈকে একাডেমিক ডাইৰেক্টৰ হিচাপে মই তাত আছোঁ। আৰু সেই অনুষ্ঠানটোৱে মোৰ জীৱনৰ গতিপথ সলাই দিলে। কাৰণ বুঢ়া বুঢ়ী লিখীয়া এখন অখ্যাত গাঁও বুলি কৈছোঁ, বিখ্যাতটো কোনো কাৰণতে নহয়, সেই অখ্যাত গাঁৱৰ পৰা 500 টকা এটা লৈ যিটো জাৰ্ণি আৰম্ভ হ'ল, সেই জাৰ্ণিটো আচলতে মই কোনো দিন পাহৰিব নোৱাৰোঁ। মাজে মাজে যেতিয়া মনত পৰে সেই জাৰ্ণিটো লৈ মই কান্দি উঠোঁ। আৰু এই জাৰ্ণিত বিশেষভাৱে যিকেইজন ব্যক্তি, মোৰ মা আচলতে এই জাৰ্ণিটো, আজি গোটেই ক্ৰেডিটটো মই, মোৰ জাৰ্ণি ক্ৰেডিটটো মা আৰু দেউতাক দিব বিচাৰোঁ। মোৰ মায়ে আচলতে পঢ়া শুনা নাই, কিন্তু মা পঢ়া শুনা নাথাকিলেও মা এজন অধ্যাপক নহয়, এজন অধ্যাপকৰ ওপৰ আসন দিব বিচাৰোঁ, গুৰু বুলি কৈছোঁ মই। তেখেতে মোক সকলো সময়তে এতিয়ালৈকে তেখেতে মোক উৎসাহ দিয়ে পঢ়াৰ ক্ষেত্ৰত। মই যদি ঘৰত বহি থাকোঁ, মোক এনেই বহি থাকিবলৈ নিদিয়ে, বোলে কিবা এটা পঢ়ি থাকিবিচোন, সমাজৰ কাৰণে কিবা এটা হ'ব। এইটো মোৰ হৈছে শিক্ষাৰ জাৰ্ণি। ইমান সুন্দৰকৈ আপোনাৰ শৈশৱটো আৰু লগতে অলপ হ'লেও শিক্ষাৰ বিষয়ে উনুকিয়াই গ'ল। সেয়ে আমি তাৰ মাজতে আপুনি এটা বিষয় কৈছিলে যে আপোনাৰ এটা ইনষ্টিটিউট আছে য'ৰ পৰা IAS তেনেদৰে বিভিন্ন প্ৰতিটো বৰ্ষতে আচলতে উত্তীৰ্ণ হৈ গৈ থাকে, এটা সুনাম কঢ়িয়াই আনি থাকে। সেই বিষয়ে আমি বৰ এটা বিশেষকৈ নাজানো, কিন্তু আপুনি যিহেতু তাৰে স্বত্বাধিকাৰ, সেয়ে আমি আপোনাৰ বিষয়ৰ ওপৰত জানিব বিচাৰিম যে এইটো কি অনুষ্ঠান আৰু কেনেকুৱা, ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী কেনেদৰে উপকৃত হৈছে। চাওক, যেতিয়া মই দিল্লীত UPSC প্ৰস্তুতি কৰি ইণ্টাৰভিউলৈ গ'লোঁ, ইণ্টাৰভিউৰ সময়ত মোৰ বহু অসুবিধা হ'ল। এই ইণ্টাৰভিউ কেনেকৈ ফেচ কৰিব লাগে, তো সেই সময়ত যেতিয়া ইণ্টাৰভিউ ওপৰত মোৰ অসুবিধা হ'ল, তেতিয়া আমাৰ সন্তোষ তানেজা ছাৰৰ লগত মই কথা পাতিলোঁ। সেই কথা পাতি আমি ক'লোঁ যে আমি যিখিনি ভাৰতবৰ্ষৰ গাঁও অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰী, যিসকলে UPSC ইণ্টাৰভিউ দিবলৈ সক্ষম হয়, সেই ছাত্ৰ ছাত্ৰীসকলক আমি সহায় কৰিব পাৰোঁ নেকি। আৰু সেইকাৰণে আমি 2005 চনত দিল্লীত আমি সংকল্প IAS নামে এটা অনুষ্ঠান আমি আৰম্ভ কৰিলোঁ। আৰু এই অনুষ্ঠানটো ইয়াৰ আগতে অকল ইণ্টাৰভিউ গাইডেন্স আছিলে। সংকল্পই ইয়াৰ আগতেও কাম কৰিছিল, কিন্তু ইণ্টাৰভিউ গাইডেন্স আৰম্ভ কৰিছিল। আৰু 2005 চনৰ পৰা মই এজ এ একাডেমিক ডাইৰেক্টৰশ্বিপ লোৱাৰ পিছত আমি UPSC ইণ্টাৰভিউ প্লাছ যিখিনি দুখীয়া ল'ৰা ছোৱালী, সমাজৰ আৰ্থিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ ছাত্ৰী, সেইসকলক দিল্লীত থকা খোৱা সম্পূৰ্ণ ব্যৱস্থা কৰি অতি কম খৰচত, আৰু যিসকলে পইচা দিব নোৱাৰে সেইসকলৰ কাৰণে সম্পূৰ্ণ ৰেহাই মূল্যত আমি UPSC ক্লাছ আৰম্ভ কৰিলোঁ। আৰু সেই আৰম্ভণিয়ে আমাক এনেকুৱা এটা সোৱাদ দিলে, কাৰণ যেতিয়া আমি অন্তৰৰ পৰা কিছুমান যেতিয়া কাম কৰোঁ, অন্তৰৰ পৰা কিছুমান সমাজৰ বাবে, শিক্ষাৰ বাবে যেতিয়া কাম কৰোঁ, ভগৱানে হয়তো সদায় ভগৱানৰ আশীৰ্বাদ থাকে। আৰু সেইকাৰণে আমি 2005 চনৰ পৰা প্ৰতি বছৰে কি হয়, 100কে মিনিমাম 100, তেতিয়া 2005 পৰা 10লৈকে 100জনমান ছাত্ৰ ছাত্ৰীক আমি গাইড কৰিবলৈ সুবিধা পাইছিলোঁ। তাৰে প্ৰতি বছৰে 50-60জনকে ছাত্ৰ ছাত্ৰীয়ে IAS IPS IRS পায়। আৰু 2010ৰ পৰা আমাক গোটেই ভাৰতবৰ্ষৰ মানুহে চিনি পোৱা হ'ল। আৰু প্ৰতি বছৰে আমি প্ৰায় 200ৰ পৰা 250 ছাত্ৰ ছাত্ৰীক
IAS IPS উলিয়াবলৈ সক্ষম হ'লোঁ আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে সমাজত এতিয়াও বহু মানুহ আছে কাম কৰা মানুহ আছে আমি দিল্লীত যিমানখিনি ৰিটায়াৰ্ড IAS IPS আছিল JNU প্ৰফেচাৰ আছিল বা দিল্লী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিল সেই সকলোবিলাক শিক্ষাগুৰুৱে আমাক ছাপোৰ্ট কৰিলে কাৰণ সংকল্পৰ যিটো মটিভ আছিল সেই মটিভটো আছিল মানে এখন ৰাষ্ট্ৰক সুদৃঢ় কৰা ভাৰতবৰ্ষক এখন দেশৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়া আৰু তাৰ মূল হোতা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল এই ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষ শিক্ষাদান দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু তাৰ পৰাই লাহে 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 গোটেই ভাৰতবৰ্ষত প্ৰথমে মোক নৰ্থ ইষ্টৰ মানুহে সিমান চিনি নাপায় কাৰণ মোৰ নামটো আছিলে ৰাজীৱ সংকল্প আপুনি যদি এতিয়াও মানে ৱেবছাইটত চাই বা ফেচবুক পেজত চাই ৰাজীৱ সংকল্প বুলি কয় সেইকাৰণে বহুতে ৰাজীৱ সংকল্প বুলি ক'লে অনুমান কৰে কাৰণ বিহাৰৰ আৰু ইউপিৰ পৰা IAS বেছিকৈ ওলায় এই মানুহজন আচলতে বিহাৰ বা ইউপি হ'ব পাৰে কিন্তু কি হ'ল যেতিয়া আমাৰ ৰিজাল্ট ভাল হ'বলৈ হ'ল অসমৰ মানুহে আমাক জানিলে আৰু সেই সময়তে মোৰ লগত চিনাকি হ'ল মোৰ লগত এটা মানে ঘৰুৱা সম্পৰ্ক আছে শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ মাজুলী উত্তৰ কমলাবাৰী সত্ৰ জনাৰ্দন দেৱ গোস্বামী তো জনাৰ্দন দেৱ গোস্বামী প্ৰভুৱে মোক ক'লে যে অকল দিল্লীত কৰি থাকিলে নহ'ব গতিকে অসমতো কিবা এটা চিন্তা চৰ্চা কৰিব লাগিব এই চিন্তা চৰ্চাটো তেওঁৰ লগত কথা বতৰা আছিল 2018 চিন্তা চৰ্চা কৰিব লাগিব আৰু অসমত আহি কাম কৰিব লাগে তাৰ পিছত মই সেই সময় অসমৰ শিক্ষামন্ত্ৰী আছিল আমাৰ সন্মানীয় বৰ্তমান অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তো তেখেতেও এটা সপোন আছিল তেখেতে প্ৰত্যেক সময়তে কৈ থাকে যে অসমখনৰ পৰা ভাল IAS IPS অফিচাৰ উলিয়াব লাগিব আপোনালোকক এটা কথা জানিবলৈ দিওঁ যে অহা 15 বছৰলৈ অসমীয়া মানুহ কেতিয়াও DGP হ'ব নোৱাৰে অসমত আৰু অসমীয়া মানুহ অসমত কেতিয়াও চিফ সেক্ৰেটাৰী হ'ব নোৱাৰে কাৰণ আমাৰ ল'ৰা নাই হ'ব পাৰিলেহেঁতেন কাৰণ আমাৰ নিজৰ IAS IPS নাই আৰু সেইটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সপোন আছিল যাতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক ভাৰতবৰ্ষৰ ভিতৰত মেধা সম্পন্ন আমাৰ ৰিজাল্ট নোলায় আৰু তেখেতে সেই মোক ক'লে কাৰণ তেখেতে মোক নিজৰ ল'ৰা হিচাপে জ্ঞান কৰে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তো তেখেতে মোক ক'লে যে ৰাজীৱ অলপ সময় অসমতো দিব লাগে আৰু তুমি অসমলৈ আহা মই এতিয়া অসমত গুৱাহাটীত মই আৰম্ভ কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাবৰ কাৰণে অতি কম খৰচত তাৰো মূল উদ্দেশ্য বহুতে নাজানে যে দিল্লীত যিটো কোৰ্চৰ খৰচা 5 লাখ টকা গুৱাহাটীত সেই একেটা কোৰ্চ মই মানে UPSC 1.5 বছৰ যিটো কোৰ্চ 90,000 মান টকাৰ ভিতৰত এবছৰ মানে 1.5 বছৰ টোটেল মানে আপোনাৰ 18 মাহ ক্লাছ 1500 ঘণ্টা ক্লাছ আমি দিয়া ব্যৱস্থা কৰিছোঁ তাৰ কাৰণে সম্পূৰ্ণ ক্ৰেডিটটো মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে জনাৰ্দন দেৱ গোস্বামী লগতে আমাৰ এই নাইনপুৰৰ বহু লোকে বিচাৰিছিল যে এনেকুৱা এটা অনুষ্ঠান হওক সেই কাৰণে মই আহি গুৱাহাটীত এটা অনুষ্ঠান মই দিল্লীত থাকো কিন্তু গুৱাহাটীত আমি আৰম্ভ কৰা এতিয়া 2 বছৰ হৈছে আমাৰ ডাইচ নামত ডাইচ দিল্লী ইনষ্টিটিউট ফৰ এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস সেই নামটোত আমি আৰম্ভ কৰিছো সেইটো আমাৰ মই আসলতে সংকল্প IAS আৰু ডাইচৰ মই এক্সিকিউটিভ ডাইৰেক্টৰ সঞ্চালক আজি তাৰিখত গতিকে সেই অনুষ্ঠানটো আমি গুৱাহাটীত আৰম্ভ কৰিছো আৰু শেহতীয়াকৈ আমি মাজুলীটো 50 জন ছাত্ৰ ছাত্ৰীক আমি ফ্ৰী অফ কষ্টত আমি মাজুলীৰ সন্মানীয় বিধায়ক ভুৱন গামৰ নেতৃত্বত 50 জন ছাত্ৰ ছাত্ৰীক আমি ফ্ৰীকে পঢ়ুৱাই আছো আৰু ঠিক তেনেদৰে পানেৰী সমষ্টিত অসমৰ সন্মানীয় বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত আমি পানেৰীটো কমসে কম 20 জন ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ পাঠদান দি আছো আৰু এটা গুৱাহাটীত পাঠদান চলি আছে আৰু নাইনপুৰৰ বাবে মোৰ বিশেষ টাৰ্গেট যেহেতু মই নাইনপুৰৰ সন্তান গতিকে মই যোৱাবাৰ জিজ্ঞাসা যিখন জাতীয় বিদ্যালয় আছিল তাতো আমাৰ ছাত্ৰ ছাত্ৰীক APSC আৰু UPSC বাবে শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ মই পাঠদান দিছো যেতিয়ালৈকে আমাৰ নাইনপুৰৰ পৰা IAS IPS বেছিকৈ নোলায় মই আপোনাক এটা কথা কৈছো যে নাইনপুৰৰ পৰা মাত্ৰ এতিয়ালৈকে দুজনহে IAS ওলাবলৈ সক্ষম হৈছে এজনৰ ঘৰ বিহপুৰীয়া আৰু এজন আমাৰ ওচৰে ভাস্কৰ শৰ্মা ডাঙৰীয়া বহুত ভাল কাম কৰি আছে তেওঁ উৰিষ্যা কেডাৰ ভাস্কৰ দাইও মোক সদায় মানে উৎসাহ দি থাকে তেওঁ ব্যক্তিগতভাৱে জানে তেওঁ ফোন কৰে আৰু তেওঁ সময় উৎসাহ দি থাকে আৰু আমাৰ ইয়াৰে নাইনপুৰ ঈশ্বৰ শৰ্মা ভৱালী ছাৰ নাম ল'ব লাগিব তেখেতে সকলো সময়ত মোক উৎসাহ দিয়ে বিমান চেতিয়া নাম ল'ব লাগিব মোক সকলো সময়তে উৎসাহ দিয়ে হেমচন্দ্ৰ গোস্বামী নাম ল'ব লাগিব সকলো সময়তে মোক উৎসাহ দিয়ে ঠিক তেনেদৰে এই অঞ্চলৰ যিমান মই এজন ব্যক্তি আৰু নাম ল'ব লাগিব যিজনে
মোক এই কামখিনি কৰাত আটাইতকৈ আগবঢ়াই দিছিল তেওঁ বৰ্তমান নাই মাধৱদেৱ কলেজৰ সন্মানীয় অধ্যাপক যোগেন তামুলী আছিল তেখেতে মোক দিল্লীত বহুবাৰ গৈ গৈছিল তেখেতে মোক এনেকুৱা কৰে তেখেতে আচলতে মোক মানে মোক কয় তুমি হনুমান মই জাম্বন মই সদায় তোমাৰ লগত আছো গতিকে সেই ৰোলটো মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰো যোগেন দাৰ কথা তেওঁ ঢুকাই থাকিলে কিন্তু তেওঁ মোৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলাইছে লগতে এই নাৰায়ণপুৰৰ সকলো লোকে মই কেইজনমানহে নাম ল'ব পাৰিছোঁ চবৰে নাম ল'ব পৰা নাই কাৰণ এইখিনি আৰু শৰৎ হাজৰিকা ছাৰ আমাৰ শৰৎ হাজৰিকা ছাৰৰ লগত মোৰ বহুত ব্যক্তিগত সম্বন্ধ শৰৎ হাজৰিকা ছাৰ আৰু মই ল'ব লাগিব আমাৰ আগৰ শিক্ষামন্ত্ৰী আছিল প্ৰেম বৰা ছাৰেও মোক সকলো সময়তে সহায় কৰে আৰু এতিয়া আজি তাৰিখত আমাৰ কেশৱাম বৰা ছাৰেও তেওঁলোকৰ ঠেঙাল কছাৰীৰ পৰা মোৰ তাত পঢ়িবৰ কাৰণে 30জনমান ছাত্ৰ ছাত্ৰী দিয়াৰ পিছত তেখেতেও সদায় মোক কয় যে ৰাজীৱ তুমি শিক্ষাৰ ক্ষেত্ৰত আৰু কাম কৰিবলগীয়া আছে তোমাৰ পৰা আমি শিক্ষাৰ কাৰণে বহু চিন্তা চৰ্চা কৰি আছো যিহেতু এগৰাকী বহল মনৰ অধিকাৰীয়েও আমি কথাবোৰ জানিব পাৰিছোঁ আপুনি যথেষ্ট সমাজসেৱাৰ কামত জড়িত হৈ আছে যিহেতু শ শ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আপুনি কাম কৰি আহিছে আমি জানিব বিচাৰিম এই মনটো কেনেকৈ আপুনি ভাবিলে যে এনেকৈ ষ্টুডেণ্টক উলিয়াই নিওঁ বা ভৱিষ্যতৰ প্ৰজন্মক ইমান আগবঢ়াবলৈ সুবিধা দিওঁ চাওক যেতিয়া মই বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলোঁ সেই সময়ৰ আমাৰ প্ৰধান শিক্ষক আছিল সন্মানীয় শ্ৰীযুত লোকেশ্বৰ বৰা ছাৰ তেখেত নাই তেখেতে আমাৰ অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত যি পৰিৱৰ্তন আনিল সেইটো কিন্তু কোনোদিন আমি নুই কৰিব নোৱাৰোঁ তেখেতৰ যেতিয়া মই তাত পঢ়ি আছিলোঁ তেতিয়া তাৰ কেইজনমান শিক্ষকৰ নাম মই লওঁ যোগেন দাস ছাৰ অচ্যুত শইকীয়া ছাৰ পীতাম্বৰ শৰ্মা ছাৰ সেইসকলে তেতিয়াই মোক কিবা এটা মোৰ হৃদয়ত দেখা পাইছিল এইকাৰণে দেখা পাইছিল মই যেতিয়া ক্লাছত যাওঁ মই কিন্তু কেতিয়াও নম্বৰৰ পিছত দৌৰি থকা নাছিলোঁ ক্লাছত মই ছেকেণ্ড পজিশ্যনতে আছিলোঁ কিন্তু মই নম্বৰৰ পিছত দৌৰি থকা নাছিলোঁ ক্লাছত মই বহু এনেকুৱা কুৱেশ্যন কৰোঁ কেতিয়াবা ছাৰে মোক বহুত ধমকিও দিয়ে যে যিবোৰ ক্লাছত দৰকাৰ নাথাকে এইবোৰতো কি দৰকাৰ আছে বহুতে ক্লাছত কয় তেতিয়া মই ছাৰক কওঁ যে আমি গোটেই বিশ্বৰ কথা জানিব লাগে আমি অকল জাষ্ট আমি বুঢ়াবুঢ়ীত থাকিলে নহ'ব ছাৰ গোটেই আমি অসমৰ কথা জানিব লাগিব আমি বিশ্বৰ কথা জানিব লাগিব আমি ভাৰতৰ কথা জানিব লাগিব তেতিয়া যোগেন দাস ছাৰে মোক মানে সৰু সৰু কিছুমান জিকে কিতাপ আনি দিয়ে যে তুমি এইবোৰ পঢ়িবাচোন আৰু তেতিয়া মই যিমান কুইজ কম্পিটিশ্যন হয় চবতে মই ফাৰ্ষ্ট ৰওঁ আৰু তেতিয়া কি হৈছিলে নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ আছিলে নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছত সেই সময়ত লখিমপুৰৰ পৰা অসমৰ পৰা মই প্ৰতিনিধিত্ব কৰিছিলোঁ ভাৰতলৈ মই নতুন দিল্লীলৈ যোৱা সুবিধা পাইছিলোঁ তেতিয়া আৰু তাৰ আটাইতকৈ মোৰ কাৰণটো হৈছে মই সামাজিকভাৱে কাম কৰিবলৈ মই তেতিয়াই কি কৰোঁ যেতিয়া মই ক্লাছ 9ত আছিলোঁ তেতিয়াই মই ক্লাছ 6ৰ ল'ৰা ছোৱালী পঢ়াওঁ মোৰ যদি আজি শিক্ষকতা জীৱন কিমান বছৰ হ'ল বুলি সোধে আপুনি মই ডাইৰেক্ট ক'ব পাৰোঁ মোৰ শিক্ষকতা জীৱন 35 বছৰ হ'ল কাৰণ মই ক্লাছ 9ত থাকোঁতে ক্লাছ 5-6ৰ ল'ৰা ছোৱালীক পঢ়োৱা আৰম্ভ কৰিছোঁ যেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছোঁ কাৰণ মোৰ খৰচা কাৰণ যেতিয়া মই মাধৱদেৱ কলেজৰ হোষ্টেলত থাকিব নোৱাৰোঁ ঘৰৰ পৰা ৰাতিপুৱাই ছায়েন্সৰ ষ্টুডেণ্ট যিহেতু 7টা বজাতে প্ৰেক্টিকেলৰ কথা থাকে চাইকেল মাৰি যাব লাগে আকৌ আবেলি আহি মই টিউশ্যন পঢ়াওঁ সেই টিউশ্যনখিনি গাঁৱৰ ল'ৰা ছোৱালীক ফ্ৰীকৈ পঢ়াওঁ আজি মই সুখী যে মই সেই সময়ত পঢ়োৱা 2005 চনৰ আগত পঢ়োৱা ছাত্ৰ আজি ডাক্তৰ হৈছে আজি ইঞ্জিনিয়াৰ হৈছে আজি ভোলাবৰীত এই বছৰ এতিয়া অমিত গগৈ বুলি এটা ল'ৰা আছে সি ইণ্ডিয়ান নেভিত আছিলে নেভিত ভালকৈ কাম কৰি অহাৰ পিছত এইবাৰ সি আকৌ 15 বছৰ চাকৰি কৰাৰ পিছত এইবাৰ APSC ইণ্টাৰভিউ দিব মই তাক গাইড কৰিছোঁ তেনেকৈ মোৰ বহু ছাত্ৰ আজি ভাৰতীয় নৌসেনাত আছে আজি ডক্টৰ হৈছে ইঞ্জিনিয়াৰ হৈছে সেইখিনি চব ভোলাবৰী এই ছাত্ৰ ছাত্ৰীবিলাকক যেতিয়া মই পঢ়ুৱাওঁ বহুতে হয়তো নাজানে সেইটো হিস্সা এই ছাত্ৰ ছাত্ৰীসকল মোৰ ঘৰত থাকে মোৰ ঘৰত ৰুম এটাই তেতিয়া আমিতো বহুত গতিকে বিচনা বাঁহৰ এখন আছিল তো কেতিয়াবা মই শুবলৈও জেগা নাপাওঁ মোৰ বিচনাখনত ডাঙৰকৈ কাঁহৰ বনাই লৈছিলোঁ 10টামান ল'ৰা ছোৱালী মোৰ থাকে আৰু মায়ে ভাত চাত বনাই সিহঁতক খুৱায় এনেকৈ যদুমণি পংকজ এই গোটেইখিনিয়ে এটা ভাল আজি চাকৰি কৰি আছে সিহঁতে যদি এই কথাখিনি শুনে সিহঁতৰ সিহঁতে কানি উঠিব সেই হিস্সাটো যেতিয়া মোৰ লগত থাকে কেতিয়াবা মই শুবলৈও নাপাওঁ মই ৰাতিটো বহি থাকিব লাগে সিহঁতে বিচনাত শুই থাকে বিচনা এখনেই ঠাণ্ডা দিনত এখন তেতিয়া আপোনাৰ লেপ নাছিলে মোৰ ঘৰত কাঠা বুলি যে কয় লেপ নাছিলে কাঠাখন মায়ে চিলাই তাৰ ভিতৰত বস্তা সোমাই কাপোৰ দি পেলাই
কাঠাখন চিলাই দিয়ে তো কাঠাখনত মই শুইছোঁ আৰু দগধা যে ৰগ এখন গাত ল'লেই খজুলি উঠে আজিকালি পাবলৈ নাই তেনেকুৱা ৰগ এখন আছিলে দে সিহঁত মোৰ লগতে শুৱে সিহঁত কোনোবা বুকুতে উঠি শুই থাকে কোনোবা হেৰিয়াতে উঠি শুই থাকে সেই ছাত্ৰ ছাত্ৰীসকলে আচলতে মোক গোটেই ভাৰতবৰ্ষত মোৰ নামটো উজ্জ্বল কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ভূমিকা আটাইতকৈ বেছি তাৰপিছত কথা হ'ল যে মায়ে মোক সকলো সময়তে এটা কথা কৈ থাকে যে তুমি যিহেতু আমি এটা সাধাৰণ ফেমিলিৰ পৰা তুমি যেতিয়া আগবাঢ়িছা তুমি জীৱনত কোনোদিন এটা কথা নাপাহৰিবা মোৰ দেউতাই সকলো সময়তে কৈ থাকে যে এটা কথা নাপাহৰিবা তুমি সমাজৰ কাৰণে কাম কৰি যোৱা আৰু সমাজৰ কাৰণে যিখিনি পাৰা তোমাৰ শিক্ষাৰ ক্ষেত্ৰত যিহেতু তোমাৰ তুমি শিক্ষাৰ ক্ষেত্ৰত বহুখিনি কৰিছা শিক্ষাৰ ক্ষেত্ৰত হওক সামাজিকভাৱে ক্ষেত্ৰত হওক এইখিনিত কাম কৰক তেতিয়া মই প্ৰথম প্ৰজেক্ট হিচাপে ল'লোঁ যেতিয়া মই দিল্লীত আছিলোঁ সেই সময়তে মই এটা ল'লোঁ যে আমাৰ গাঁও অঞ্চলবিলাকত নামঘৰবিলাক আছে কিন্তু নামঘৰবিলাকত কি হয় আপোনাৰ গোটেই যিখিনি শাস্ত্ৰ পুথি পাঁজিবিলাক পাবলৈ নাই ভাগৱত গীতা মহাভাৰত ৰামায়ণ তেনেকৈ এইবোৰ পাবলৈ নাই তেতিয়া মই ঘৰলৈ আহিলে যদি কিবা এটা পাতোঁ গাঁৱৰ মানুহবিলাকক মাতি প্ৰত্যেক গাঁৱলৈ এটা এটা তেনেকৈ এখন প্ৰতি বছৰে কিতাপ দি বৰ্তমান আমাৰ অঞ্চলত মানে ক'তো এনেকুৱা নাই প্ৰত্যেকটো নামঘৰতে এখন হ'লেও ভাগৱত এখন হ'লেও গীতা এনেকুৱা কিবা এটা পাইছে তাৰপিছত মই কি কৰিলোঁ দেখিলোঁ যে গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ কিতাপখন হৈছে গ্ৰেট বুকখন হৈছে সেইখন হৈছে গীতা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে আপোনালোকে চাবচোন ফেচবুক পেজত এটা গীতা শ্লোক দিয়ে তেওঁ গীতাখন সদায় লগত লৈ থাকে মইতো শুওঁতে খাওঁতে গীতাখন মোৰ লগত থাকেই এনি টাইম আৰু মই যিমান ডাঙৰ মানুহৰ লগত যেতিয়া কথা পাতোঁ জেএনইউ প্ৰফেচাৰৰ লগত কথা পাতোঁ যিবিলাক ডাঙৰ বুদ্ধিজীৱী মইতো সৰু মানুহ একদম নগণ্য মানুহ মই এতিয়াও এজ এ ষ্টুডেণ্ট হৈ আছোঁ সেই যে গীতাখন লগত যোন মানুহে লৈ থাকিছে সেই মানুহবিলাক বহুত ওপৰলৈ গৈছে তাৰপিছত মই মনত এটা সিদ্ধান্ত কৰিলোঁ যে মই 10,000খন গীতা মানে আমাৰ এই অঞ্চলত প্ৰত্যেকজন ব্যক্তিক দিম অলৰেডি মই সেইটো কমপ্লিট কৰিছোঁ মোৰ এতিয়া টাৰ্গেট আছে নেক্সট 50,000খন গীতা যুৱ সমাজৰ মাজত বিলাই দিয়া তাৰপিছত মই আৰু এটা দেখিলোঁ যে আমাৰ প্ৰত্যেক ঘৰতে এটা জৰুৰী বস্তু হৈছে কি আমাৰ সকাম নিকাম পাতিলে আপোনালোকে দেখিছে গুণমালা পুথি এখন লাগে সেই গুণমালা পুথিখন সাধাৰণতে গাঁৱত এঘৰত থাকে সকাম পাতিলে আমুকৰ ঘৰতে আছে লৈ আছোঁ তো সেইটো বহুত বেয়া লাগে চ' শংকৰদেৱৰ আটাইতকৈ ডাঙৰ সৃষ্টি ভুৰুকাত হাতী ভৰোৱা সেইটো এটা ডাঙৰ সৃষ্টি হয় নে নহয় সেই গুণমালা কিতাপখন 30 টকা কিনিব নোৱাৰা কোনো কথা নাই কিন্তু মানুহৰ মনলৈ নাহে তাৰপিছত মই এটা নতুন অভিযান আৰম্ভ কৰিলোঁ যে প্ৰত্যেকজন মানুহক এই গুণমালা পুথিখন পঢ়াব লাগিব সেইকাৰণে মই এতিয়া 10,000খন গুণমালা পুথি মানুহৰ মাজত দিছোঁ বিলাইছোঁ মোৰ পইচা নহয় এইখিনি হৈছে সমাজৰ পইচা কাৰণ বহুতে হয়তো নাজানে কাৰণ মই কোনো মোৰ বিজনেছ নাই কোনো ঠিকা ঠিকলি নাই কিন্তু মই যি কৈছোঁ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে উবৰা শক্তি যিটো মগজু সেই মগজুটোৱে মই মগজুটো বিক্ৰী কৰিছোঁ বুলি কৈছোঁ বিক্ৰী শব্দটো এইকাৰণে ক'বলগীয়া হৈছে কাৰণ মই কাৰোবাক শিক্ষা দিছোঁ ক'ৰবাত মই পইচা লৈছোঁ ক'ৰবাত লোৱা নাই কাৰণ বহুত জেগাত যেতিয়া দিল্লীত পঢ়ুৱালে বহুত পইচা পায় কিন্তু তাৰে আজি মই যিমান ইনকাম কৰোঁ তাৰ 50% মই সমাজৰ কাৰণে ডনেশ্যন কৰোঁ কিন্তু কোনো মানুহে নাজানে না ইভেন মোৰ ঘৰৰ মা দেউতাই নাজানে মা দেউতাক কেতিয়াবা কয় বোলে ৰাজীৱে আমাৰ নামঘৰলৈ ইমানটো পইচা দিলে মায়ে মোক সোধে তুমিতো মোক এবাৰ ক'ব পাৰা মই মাক সদায় কওঁ চক মা সোঁ হাতে দান কৰিলে বাওঁ হাতেও জানিব নালাগে যেতিয়া আমি কাৰোবাক দান কৰিলোঁ যদি মই ফেচবুকত লিখি দিওঁ মই যদি পেজত লিখি দিওঁ মই যদি কোনোবা ল'ৰা কেইটামানক সহায় কৰিছোঁ মই যদি লিখি দিওঁ আচলতে দুখীয়া মানুহক সহায় কৰি যদি ফটোখন পেজত দি দিয়া হয় তেওঁলোকে মনত বহুত দুখ পায় সেই কামখিনি মই নকৰোঁ কাৰণে মোক বহুতে ৰিকগনাইজ নকৰে নাজানে কাৰণ মই এটাই বিলিভ কৰোঁ যদি আপুনি সত্যত আছে আপুনি তেতিয়াহ'লে ডাঙৰ কাম কৰিব পাৰিব সত্যত থকাৰ কাৰণে চক মই নাম ল'ব লাগিব আমাৰ গহপুৰ উদয় গোস্বামী দাদাৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছিল আৰু যাৰ কাৰণে তেওঁলোকৰ লগত মিলি মই শৈলজা সংকল্প ট্ৰাষ্টৰ দ্বাৰা গহপুৰত এখন শিক্ষা অনুষ্ঠান যি বনাইছোঁ তাৰ সম্পূৰ্ণ প্লেনিং মোৰ আছিল কিন্তু কি হ'ল তাতো কেতিয়াবা কি হয় তেখেতৰ লগত কোনোবা মানুহে ক'লে কাৰণ মই ক'ব লাগিব মোৰ ৰাজনীতিক এম্বিশ্যন আছে বুলি তেওঁ কোনোবাই ক'লে তো যাৰ কাৰণে তেওঁ ভাবিলে যে ৰাজনীতিক এম্বিশ্যন থাকিলে স্কুলৰ ওপৰত অসুবিধা পৰিব সেইকাৰণে তেখেতে মোক ক'লে যে তুমি ৰাজনীতি কৰা যদি আৰু মই বেলেগ মানুহক ইয়াৰ দায়িত্ব দিব বিচাৰোঁ কিন্তু মই এতিয়াও আছোঁ তেখেতৰ লগত মোৰ সদিচ্ছা আছে কাৰণ মোৰ অকল এখন স্কুলেই নহয় বহুকেইখন ভাৰতবৰ্ষত স্কুল আছে আৰু শেহতীয়াভাৱে মই নাৰায়ণপুৰত
আমি এটা গ্ৰুপ অফ পিপল কেইজনমান ব্যক্তিয়ে কাৰণ আমাৰ নাৰায়ণপুৰত উবৰা শক্তি আছে 12জন বৈষ্ণৱৰ শক্তি ইয়াত আছে গতিকে আমাৰ নাৰায়ণপুৰত এখন ডাঙৰ মানে এটা শিক্ষা অনুষ্ঠান গঢ় দিব বিচাৰো এই শিক্ষা অনুষ্ঠানটো কিন্তু ভাৰতবৰ্ষৰ ভিতৰত এটা ডাঙৰ অনুষ্ঠান হিচাপে মানে আমি গঢ় দিব বিচাৰো সেইকাৰণে নাৰায়ণপুৰৰ মদাগুৰিতে আমি এখন এনেকুৱা স্কুলৰ পৰা আমি ইউনিভাৰ্চিটিলৈকে এটা ডিজাইন কৰিছো 2027 চনত এই স্কুলখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু এই ক্ষেত্ৰত নাৰায়ণপুৰৰ বহুকেইজন বিশিষ্ট ব্যক্তি মই নাম ল'ব লাগিব বহুকেইজন মই নাম পাহৰিলোঁ কিন্তু মনোজ বৰাৰ নাম ল'ব লাগিব আমাৰ নাহৰৰ তেখেতে সামাজিকভাৱে এই প্ৰজেক্টটো মোক বহুত দিন ক'লে যে ৰাজীৱ মোৰ একে ক্লাছমেট হয় যে তুমি ইমান দূৰত থাকা গতিকে নাৰায়ণপুৰত আমি এটা প্ৰজেক্ট কৰিব লাগিব অলৰেডি আমি কাম ষ্টাৰ্ট কৰিছোঁ আৰু এইটো এটা সামাজিক কাম হ'ব এইটোত আমাৰ কোনো বেনিফিচিয়াৰী নাই আপুনি যদি মোৰ দিল্লী অনুষ্ঠানলৈও যায় আপোনাক কিন্তু কেতিয়াবা যদি যায় নহয় আপুনি ষ্টুডেণ্টক কৈছোঁ মই পেৰেণ্টছো যায় গুৱাহাটীলৈও যায় মই কিন্তু ভাত নোখোৱাকৈ বা থাকিবলৈ সুবিধা নকৰাকৈ নাথাকোঁ কাৰণ পইচা আজি আছে কাইলৈ নাই কিন্তু নামটো সদায় লাগিব মৰাৰ পাছত যেতিয়া মোৰ নামটো যদি ভালকৈ কোনোবাই লয় তাতকৈ মোৰ কাৰণে ডাঙৰ সুখ এখন থাকিব হয় আচলতে ইমান সাধাৰণ আৰু ইমান হাঁহিমুখীয়া এগৰাকী ব্যক্তি লগ পাইছোঁ সঁচাকৈ আনন্দিত আমি যিহেতু আপুনি ইমান সমাজ সেৱাৰ লগত জড়িত এগৰাকী শিক্ষাবিদ আমি আপোনাৰ কথাৰ মাজৰ পৰা গম পাইছোঁ আপুনি ৰাজনীতিৰ লগতো বহু দূৰলৈকে জড়িত সেয়ে আমি ৰাজনীতি আপোনাৰ দৃষ্টিৰে ৰাজনীতিক চাব বিচাৰিছোঁ চাওক চাণক্যই এটা কথা কৈছিল যেতিয়া চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা বনাইছিল তেতিয়া ক'লে এজন ৰাজনীতিবিদ হ'বলৈ হ'লে তেওঁ শিক্ষাবিদ হ'ব লাগিব তেওঁ অৰ্থনৈতিকবিদ হ'ব লাগিব তেওঁ সমাজবিদ হ'ব লাগিব মানে 5টা গুণৰ অধিকাৰী হ'ব লাগিব তেতিয়াহে এজন ৰাজনীতি কূটনীতিও জানিব লাগিব তেতিয়াহে এজন ৰাজনীতিবিদ হ'ব পাৰে কিন্তু গোটেই বিড়ম্বনা আজি ভাৰতবৰ্ষত আচলতে এই 5টা গুণৰ অধিকাৰী মানুহক আমি ৰাজনীতিত দেখা নাপাওঁ যাৰ কাৰণে কি হৈছে ৰাজনীতি বুলি ক'লে এনেকুৱা হয় যে যিকোনো মানুহে যাব পাৰে কিন্তু শেহতীয়াভাৱে গোটেই ভাৰতবৰ্ষত পথ পৰিৱৰ্তন হৈছে যে কিছুমান বিশেষ ব্যক্তিক যেতিয়া দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে বহু কেইজন ৰিটায়াৰ্ড IAS IPS মানে ভাল সমাজ সেৱকক কি তেওঁলোকে তেওঁ মন্ত্ৰীসভাত স্থান দিলে আৰু লাহে লাহে পৰিৱৰ্তনটো আহিছে চাওক এই যে গুণৰ অধিকাৰী নথকাৰ কাৰণে যদি আপোনাৰ লগত যদি যিজন ৰাজনীতিবিদ সেইজনৰ যদি অৰ্থনৈতিক জ্ঞান নাথাকে সেইজনৰ যদি সামাজিক বোধ জ্ঞান নাথাকে সেইখনৰ যদি শিক্ষাৰ যদি জ্ঞান নাথাকে সেইখনৰ সমাজ ব্যৱস্থাৰ যদি জ্ঞান নাথাকে আচলতে তেওঁক যেতিয়া এটা সমষ্টিৰ পৰা নেতৃত্ব দিব সমষ্টিৰ প্ৰত্যেকটো বস্তু তেওঁ জ্ঞান থাকিব লাগে আমাৰ যদি সমষ্টিত যদি কিবা কাৰণে আনএমপ্লয় হৈছে কি কাৰণে এমপ্লয়মেণ্ট জেনেৰেশ্যন কেনেকৈ কৰিব লাগিব সেই জ্ঞানখিনি কিন্তু সেই ব্যক্তিজনৰ থাকিব লাগিব 2 নম্বৰ কথা সমষ্টি স্কুলবিলাকত কেনেকুৱা শিক্ষাদান হৈছে মই এটা সৰু উদাহৰণ দিছোঁ চাওক নাৰায়ণপুৰত 17 বছৰ হৈ গ'ল 17 বছৰত নাৰায়ণপুৰত এখন হায়াৰ ছেকেণ্ডেৰী সায়েন্স নাছিল আজি 2 বছৰ হৈছে নাৰায়ণপুৰ হায়াৰ ছেকেণ্ডেৰী পাইছে ধলপুৰ আৰু লোহিত দিক্ষংচক সায়েন্স আমাৰ ইয়াত কিমান হায়াৰ ছেকেণ্ডেৰী আছে কিমান আহিছে গৈছে কিন্তু নাৰায়ণপুৰত এখন হায়াৰ ছেকেণ্ডেৰীত সায়েন্সৰ হেৰি নাই এতিয়া চাওক মাধৱদেৱ কলেজত সায়েন্সটো ইউনিভাৰ্চিটি হ'ল সায়েন্স হায়াৰ ছেকেণ্ডেৰী সায়েন্স ছিষ্টেমটো খতম হৈ গ'ল যদি দেখা যায় আমাৰ ওচৰে পাজৰে এখন কলেজত সায়েন্স ছিষ্টেম নাই গতিকে তাতকে আমাৰ চাওক আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল মানে বহু কাৰণে পিছপৰা অৰ্থনৈতিকভাৱে বানপানী সমস্যা যাৰ কাৰণে দূৰলৈ ওলাই লখিমপুৰত পঢ়িব নোৱাৰে যদি চৰকাৰী প্ৰতিষ্ঠান ইয়াত থাকিলেহেঁতেন আৰু চৰকাৰে কি কৈছে যদি সায়েন্সৰ যদি গাঁও অঞ্চলৰ পৰা পাছ কৰে 5% মেডিকেল সিট কি হৈছে গাঁও অঞ্চলত পঢ়া হায়াৰ ছেকেণ্ডেৰী বা পঢ়ি ওলাই গ'লে সিট পাবলৈ সুবিধা হয় এই সুবিধাখিনি আমি পোৱা নাই যদি আমাৰ নেতৃত্ব দিয়াৰ ব্যক্তিজনৰ যদি এই গুণটো থাকিলেহেঁতেন নেক্সট মই আপোনাক কৈছোঁ অৰ্থনৈতিক ক্ষেত্ৰত চব অৰ্থনৈতিক ক্ষেত্ৰত আমি সমষ্টিটোত আগবঢ়িব পৰা মই বিপুৰীয়া কথা কৈছোঁ এটা উদাহৰণ দিছোঁ ইয়াতে আপুনি টুৰিজিম ছেক্টৰত কিমান আছে 12জন বৈষ্ণৱৰ জন্মক্ষেত্ৰ আছে এই 12জন বৈষ্ণৱৰ যদি জন্মক্ষেত্ৰখিনি আমি যদি ধুনীয়াকৈ ক্লাব কৰি ধুনীয়াকৈ যদি আমি মানুহৰ আগত দেখুৱাই দিলোহেঁতেন আজি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আছে কিন্তু আমাৰ এটা ভাল ৱেবছাইট নাই
বাহিৰৰ মানুহে ক'তনো আছে জানিবলৈ অসুবিধা হয় আজি যদি সক্কাহী থানৰ কথা কওঁ আজি যদি আমি ৰাধা পুখুৰীৰ কথা কওঁ আমি যদি আজি ৰঙতি পুখুৰীৰ কথা কওঁ ইয়াৰ দ্বাৰা যদি এইটো যদি আমি টুৰিজিম চেক্টৰত যদি ডেভেলপ কৰি দিওঁ তেতিয়াহ'লে আমাৰ ইয়াৰ কমচে কম 1000 পৰিয়াল সংস্থাপন হ'ব এনেকুৱা এটা স্কোপ আছে অৰ্থনৈতিক কিন্তু সেই বিষয়টো সেই ব্যক্তিজনে জানিব লাগিব চাণক্যই সেইকাৰণে বাৰে প্ৰতি কৈছিল এই জ্ঞানখিনি থাকিব লাগে এতিয়া কূটনীতি জ্ঞানৰ কূটনীতিৰ কথা কৈছোঁ কিছুমান বস্তু সন্ধি বা বুদ্ধিৰে কাটিব লাগিব আমাৰ এতিয়া নাৰায়ণপুৰ আৰু অৰুণাচলৰ যিটো লখিমপুৰ বৰ্ডাৰ সমস্যা সেই বৰ্ডাৰ সমস্যা যদি কূটনীতিবিদ হ'লহেঁতেন তেতিয়াহ'লে নিজে আগভাগ লৈ সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন কাৰণ আজি তাৰিখত মই দেশৰ অৰ্থাৎ অসমৰ প্ৰত্যেকজন ব্যক্তিকে এটা কথা ক'ব বিচাৰোঁ কি হৈছে মানুহ হ'লে নেতৃত্ব দিব পৰা ব্যক্তিজন এনে হিচাপে চিনাক্তকৰণ কৰক যাতে এই 5টা গুণ সেই মানুহজনৰ হাতত আছে এই 5টা গুণ যাৰ হাতত থাকিব সিহে নেতৃত্ব দিব পাৰিব সি কেতিয়াও ভুল কাম নকৰে হয় যিহেতু ইমানখিনি জানিলোৱে লগতে আৰু এটা সৰু কথা জানিব বিচাৰিছে 2026 বৰ্ষৰ যিহেতু নিৰ্বাচন আহি আছে তাৰ ওপৰত লৈ আপোনাৰ কিবা পৰিকল্পনা চাওক এক কথাত ক'বলৈ হ'লে মোৰ যিটো পৰিকল্পনা মই MLA ইলেকশ্যনত ভাগ লওঁ নলওঁ সেইটো কথা নহয় কিন্তু মই বৰ্তমান ভাৰতীয় জনতা পাৰ্টি ষ্টেট এক্সিকিউটিভ মেম্বাৰ হয় আৰু 2 নম্বৰ কথা হৈছে মোক ভাৰতীয় জনতা পাৰ্টিয়ে जो দায়িত্ব দিয়ে মই সকলো দায়িত্ব সদায় আগবাঢ়ি আহি কৰোঁ মই আপোনালোকে দেখিছে যে সদায় টিভি শ্ব'ত আহিয়ে থাকোঁ সমাজৰ বিভিন্ন সমস্যা লৈ সকলো সময়তে মাত মাতি আহিছোঁ কিন্তু বিহপুৰীয়া ক্ষেত্ৰত কি হৈছে যদি বিহপুৰীয়া ৰাইজে বিচাৰে প্ৰকৃততে কাৰণ মই উঠিম বুলি ক'লে নহ'ব নহয় বিহপুৰীয়া ৰাইজে যদি বিচাৰে ভগৱানে যদি আশীৰ্বাদ কৰে সকলোৱে যদি আমি একগোট হ'ব পাৰোঁ সকলোৱে যদি বিহপুৰীয়াক এখন উন্নত বিধানসভাৰ ক্ষেত্ৰ বনাবৰ কাৰণে যদি চেষ্টা কৰে সেই চেষ্টাত ময়ো এজন সৈনিক হিচাপে সদায় আছোঁ ৰাইজৰ লগত আছোঁ আৰু ৰাইজে যদি কয় ৰাইজে নখ জোকাইলেহে নহ'ব মই ক'লে নহ'ব নহয় কাৰণ বিহপুৰীয়াত সদায় এটা এইটো হৈছে যে বিহপুৰীয়া যেতিয়া আমি বাহিৰলৈ যাওঁ বহুতে সদায় কোৱেশ্চন কৰে যে বিহপুৰীয়া শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া সামাজিক ক্ষেত্ৰত আগবঢ়া সবফালে আগবঢ়া কিন্তু বিহপুৰীয়াত কি হয় প্ৰত্যেক বছৰে আমি দেখা পাওঁ যে মই যে বিহপুৰীয়াৰ বাহিৰৰ মানুহে মই বিহপুৰীয়া বাহিৰৰ শব্দটো ইউজ কৰিলে আপোনালোকক ক্ষমা বিচাৰিছোঁ যে বিহপুৰীয়া বাহিৰৰ মানুহ আহি ইয়াত সুবিধা লয় বা ইয়াত কাম কৰিছে ভালকে কাম কৰিছে কিন্তু আজি তাৰিখত আপুনি তেজপুৰতো উঠিব পাৰে গুৱাহাটীতো উঠিব পাৰে কিন্তু অসমৰ আটাইতকৈ বিহপুৰীয়াক যদি চায় তেতিয়াহ'লে আপুনি দেখিব ইয়াত কিন্তু আমাৰ এই যিখিনি আমাৰ বিহপুৰীয়া প্ৰকৃত বিহপুৰীয়াৰ লগত জড়িত লোক তেওঁলোকে সুবিধা কম পায় কি কাৰণে পায় মই নাজানো আৰু এইটোও নহয় মই তাৰ এগেইনষ্ট কোৱা নাই কাৰণ আপুনি আজি তাৰিখত ইয়াৰ পৰা গৈ দিল্লীতো উঠিব পাৰে মোক এটা সময়ত দিল্লীত আপোনাৰ আজি এতিয়া মই ক'বলৈ কৈছোঁ আৰু এটা সময়ত এটা পাৰ্টিয়ে দিল্লীত মই যেতিয়া আছিলোঁ অৰবিন্দ কেজৰিৱালৰ লগত মোৰ বিয়াত ভাল আছিল তেখেত IRS আছিলে যেতিয়া তেওঁ ইস্তিফা দিয়া নাছিলে তেখেতে মোক দিল্লী RK পুৰম ছেক্টৰৰ পৰা অফাৰ কৰিছিল যে তই ইয়াৰ পৰা ইলেকশ্যন খেল তই মোৰ লগত আহি যা তোৰ লেখীয়া মানুহ মোৰ দৰকাৰ গতিকে মই দিল্লীতো অফাৰ কৰিছে আজি কোনোবা ইয়াত আহি উঠিব পাৰে তাত কোনো কথা নাই কিন্তু কি হয় যদি ইয়াত জন্মগ্ৰহণ কৰা মানুহ এটাই কি হয় তাৰ মাটি পানী বায়ু প্ৰত্যেক চুকান জানি উঠে এতিয়া মোক বহুতে ব্লেমো দিয়ে মোক কয় বহুতে কৈ থাকে মাজে মাজে মই শুনি থাকোঁ কেতিয়াবা পৰহিও আজি কেইদিনমানৰ আগত এটা পডকাষ্টত কোনোবাই কৈছে ৰাজীৱ বৰুৱাটো দিল্লীতে থাকে মই কিন্তু বিহপুৰীয়াৰ যদি আপুনি কয় বোঠাখানা মাজৰ চাপৰি বৰবিল গেলাবিল আপুনি যদি প্ৰত্যেক যেনেকৈ আপোনাৰ এইফালে বান্দৰদৰা ওচৰত এটা চাপৰি আছে এই গোটেইবিলাক যদি বিহপুৰীয়া প্ৰত্যেকখন গাঁৱৰ যদি মোক নাম ল'বলৈ কয় নহয় প্ৰত্যেকখন গাঁৱৰ নাম জানো প্ৰত্যেকখন গাঁৱতে হ'লেও মই 2-3টা মানুহৰ নাম জানোৱেই 2-3জন ব্যক্তিৰ লগত মই আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইবিলাক কানেকশ্যনটো কি শিক্ষাৰ ক্ষেত্ৰত ল'ৰা-ছোৱালীবিলাকে মই কালি এটা ইণ্টাৰেষ্টিং কথা মই আজি 2 দিনমানৰ আগত মই ৰঙতিলৈ গৈ আছিলোঁ স্কুলৰ ছাত্ৰ-ছাত্ৰী স্কুল ছুটি হৈ গ'ল তো ছুটি হওঁতেনে মই মোক গাড়ীখন সেইকাৰণে ৰখাই পেলাই কথা পাতি আছিলোঁ LP স্কুলৰ মই ফেচবুকত আপডেট দি থৈছোঁ LP স্কুলৰ ল'ৰা-ছোৱালী এটাকে মোক ক'লে ছাৰ ৰ'বচোন এনেকৈ বুলি ক'লে মই LP স্কুলৰ ল'ৰা-ছোৱালীখিনিয়ে মোক ৰ'বলৈ কৈছে ময়ো অকণমান মানে বিবুদ্ধিত পৰি গ'লোঁ মোক এজনী ছোৱালী আহি সুধিছে তাই চতুৰ্থ শ্ৰেণীত পঢ়িছে তাই ক'লে ছাৰ আপোনাক আমি টিভিত দেখি থাকোঁ
তো মই বোলো টিভিত তুমি কেনেকৈ দেখা বোলে আজি কেইদিনমানৰ আগত নিউজ 18ত আপুনি আপোনাৰ দিছে আপুনি বৰ ধুনীয়া ধুনীয়া কথা কয় মই বোলো মই ধুনীয়া কথা কওঁ নেকি বোলে ধুনীয়া ধুনীয়া কথা কয় ভাল লাগে তো তাৰপিছত মই বোলো মোক কৈছে আপোনাৰ লগত চেলফি এখন ল'ব পাৰিম নেকি আপুনি আমাক দি দিব নম্বৰটো মা নম্বৰ দি দিব মই কালি ফেচবুকত আপডেট দিছোঁ মই কান্দি উঠিছোঁ যে মানুহৰ লগত মানে এটা কানেকশ্যন আছে যিটো সাধাৰণ মানুহে যিহেতু মই বহুত অকলে ঘূৰি ফুৰোঁ মই মানুহৰ লগত মানে জেনেৰেলি কি হয় মোৰ লগত বহুত কম মানুহ থাকে কাৰণ মই প্ৰত্যেকজন মানুহকে ভাল পাওঁ যে প্ৰত্যেকজন মানুহৰ লগত ভাল পাওঁ প্ৰত্যেকজনকতো মই লৈ ল'ব নোৱাৰোঁ সেইকাৰণে মই অকলে যাওঁ য'তে যাওঁ সেইকাৰণে এটা তেনেকুৱা এটা প্ৰচেছ আছে সেইকাৰণে বহুতে ভাবে যে মানুহটোতো অকলে থাকে অকলে কোন থাকে অকলে যেতিয়া বহুত মানুহক ভাল পোৱা হয় চবকেতো ল'ব নোৱাৰে গতিকে কাকো বেয়া পাবলৈ সুবিধা নিদিওঁ যে অকলে আহিছোঁ মই অকলে আছোঁ তোমাৰ কাৰণে আহিছোঁ গতিকে সেইটো কাৰণে মোক চবেই আচলতে ভাল পায় আৰু মই যদি বিপিএ বিধায়ক বা বিপিএৰ পৰা মই নেতৃত্ব দিবলৈ সুবিধাও নাপাওঁ মই আজি ৰাজহুৱাকৈ কৈছোঁ যে মই বিহপুৰীয়াখন আমাৰ নাৰায়ণপুৰখন আমাৰ লখিমপুৰখন অসমৰ এখন শ্ৰেষ্ঠ জিলা শ্ৰেষ্ঠ সমষ্টি হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মোক যদি অনাগত সময়ত যোনেই দায়িত্ব পায় যোনজনেই বিধায়ক হয় বা MP হয় মোক যদি সহায় বিচাৰে কাৰণ আমাৰ তাৰপৰা বহু পঢ়া ছাত্ৰ ছাত্ৰী ইয়াত আছে IAS IPS গতিকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হৈ থাকে মই সকলো সময়তে সহায় কৰিম আৰু মোৰ কাজিয়া নাই মই আজি আৰু এটা কথা আপুনি সোধাৰ কাৰণে কৈছোঁ ৰাজনীতিক এম্বিশ্যন বুলি ক'লে বহুতে কৈ দিয়ে যে অমিয় দাৰ লগত আমাৰ বৰ্তমান বিহপুৰীয়া সন্মানীয় বিধায়ক অমিয় ভূঞাৰ লগত মোৰ বহুত ক্লেছ আছে বুলি মই আপোনাক কওঁ অমিয় দা মই দাদা বুলি কওঁ মোতকৈ তেওঁ বয়সত 15-16 বছৰ ডাঙৰ গতিকে দাদা হিচাপে আমাৰ বিহপুৰীয়াৰ কি হয় আলহী পৰাণ আছে বিহপুৰীয়া মানুহে ভালকৈ মানুহক সন্মান দিব জানে মই অমিয় দাক মই আজিও দাদা হিচাপে জ্ঞান কৰোঁ তেওঁ এগেইনষ্টত মই ক'তো এটা কোৱা নাই তেওঁ যদি কেতিয়াবা কয় ৰাজীৱ এইটো কামখিনি মাজুলীত মোৰ তেওঁ কৈছে যে বিহপুৰীয়াত এখন আয়ুষ মেডিকেল কলেজ লাগে যে এই কামটো অকণমান আমি মিলি কৰিব লাগিব মাজুলীত মই ৰাসত পাইছিলোঁ তেখেতে মোক ক'লে মই বোলো দাদা আপুনি মোক য'তে সহায় বিচাৰিব বিহপুৰীয়াৰ কাৰণে মই সদায় আছোঁ তেখেতৰ লগত আচলতে মোৰ ক্লেছ নাই কাৰণ মই কোনো কম্পিটিটৰ নহয় মই ৰাজনীতিটো মই ৰাইজৰ ওপৰত দিছোঁ ৰাইজে বিচাৰিলে মই ৰাজনীতিত আহিম ৰাইজে যদি নিবিচাৰে ৰাইজে যদি কয় সামাজিকভাৱে কাম কৰি যাওক কাৰণ সামাজিকভাৱে যিটো কাম কৰিবলৈ মায়ে মোক অনুপ্ৰেৰণা দিছে সেইটো আচলতে মই মৃত্যুৰ সময়লৈকে মই কেতিয়াও এৰি নাযাওঁ সেইকাৰণে মই আজি কেইদিনমান আগত মই মৰিলে যে মোৰ ডেড বডিটো যাতে মানে মেডিকেল চায়েন্সে ইউজ কৰিব পাৰে পৰীক্ষা নিৰীক্ষাৰ কাৰণে মই বডিটো মেডিকেল চায়েন্সক উৎসৰ্গা কৰি দিছোঁ মই মাক কৈছোঁ যে মই মৰিলে কমচে কম মোৰ বডিটো বা কোনোবা মানুহ জীৱও পাৰিব কেতিয়াবা কিবা লিভাৰ দৰকাৰ হ'লে চকুহাল যিহেতু 24 ঘণ্টালৈকে বাচি থাকে গতিকে মোৰ নিজৰ দেহাটো মই সমাজৰ বাবে উৎসৰ্গা কৰি দিছোঁ গতিকে মোৰ আচলতে নিজক লৈ কোনো পৰিকল্পনা নাই সমাজৰ কাৰণে মোৰ পৰিকল্পনা আছে যিহেতু শৈশৱ আৰু শিক্ষা সমাজ সেৱা লগতে আমি ৰাজনীতিৰ বিষয়ে এওঁৰ পৰা জানিলোঁ কিন্তু তাৰ পাছতো আৰু এটা মনত মানে মোৰ প্ৰশ্ন আহিছে যিহেতু আপুনি প্ৰতিটো কথাতে কৈ আছে যে মা মানে সকলোৰ বাবে মা সমান কোনো হ'ব নোৱাৰে আৰু যিহেতু আমাৰ অনুষ্ঠানটিৰ নামো মা সেয়ে নৱপ্ৰজন্মই আজিকালি মাক দেউতাকক ইমান সন্মান নকৰে অথবা এনেকুৱা এটা পৰিৱেশ হৈ গৈছে যে এটা বয়স হোৱাৰ লগে লগে মা দেউতাক বাহিৰলৈ পঠিয়াই দিয়ে তেওঁলোকে নিজৰ সংসাৰখনৰ লগত চিন্তা কৰে আপুনি সেই নৱপ্ৰজন্মক কেনেকুৱা বাৰ্তা দিব বিচাৰিব চাওক মাটো মায়ে মই কোনো মঠ মন্দিৰ ক'তো নাযাওঁ মই ৰাতিপুৱা শুই উঠি মোৰ এখন ফটোৰ ওচৰত মা দেউতাৰ ফটো আছে তাতে মই সেৱা কৰোঁ মোৰ কাৰণে মা আৰু দেউতা হৈছে সৰ্বোচ্চ মই আজি মোৰ বয়স 48 years কিন্তু মই আজিও মাৰ লগত শুওঁ মই ৰাজহুৱাভাৱে কৈছোঁ মাৰ লগত কোনো ল'ৰা ছোৱালী আছে ক্লাছ 9 8 পিছত নুশুৱে মই আজিও মাৰ লগত একেখন বিচনাত শুওঁ ডাঙৰকৈ বিচনা এখন বনাই লৈছোঁ তো মায়ে কয় তই ইমান ডাঙৰ হ'লি তই মোৰ লগত কিয় শুবি মায়ে যেতিয়া ৰাতি মোৰ বুকুত হাতখন থৈ দিয়ে মূৰটোত যেতিয়া হাতখন এনেকৈ থৈ দিয়ে মই আচলতে পৃথিৱীৰ স্বৰ্গ সুখতকৈও তাতে মই মানে এনেকুৱা সুখ জীৱনত পোৱা নাই যে মাৰ যেতিয়া হাতখন থাকে আৰু দেউতা এনেকুৱা মোৰ দেউতা যেতিয়া মায়ে কথা পাতে দেউতাই কেতিয়া মোক একচুৱেলি টেলিফোনত কথা নাপাতে মায়ে যেতিয়া কথা পাতে নহয় দেউতা পিছফালে ৰৈ থাকে মই কেতিয়াবা কি হয় ফোনটো মায়ে কাটি দিবলৈ হ'লে মই কাটি দিলোঁ বুলি কৈ পেলাই ফোনটো নাকাটো তেতিয়া দেউতা আহি সুধি থাকে মোক দেউতাই মৰমতে পুতু বুলি মাতে পুতুৱে কি কৈছিলে মই শুনি থাকোঁ
পুতুৱে কি কৈছিলোঁ, সি খালেনে, সি বলেনে। আচলতে দেউতা এনেকুৱা এটা হৈছে, দেউতা হৈছে ছাঁটোৰ দৰে থাকে, হয় মাটো মায়েই। আৰু আজি তাৰিখত মই এটা কথা কৈছোঁ যে আমি যদি মাক সন্মান কৰিব নাজানো, মই আজি দুদিনমানৰ আগত এখন মিটিঙত ক'লোঁ যে বৰপথাৰত এখন বৃদ্ধাশ্ৰম গঢ়ি উঠিছে। আমাৰ বিহপুৰীয়াৰ কাৰণেতো লাজৰ কথা হয়নে নহয়, যে আমাৰ বিহপুৰীয়াত এনেকুৱা এখন বৃদ্ধাশ্ৰম গঢ়ি উঠিব লাগে নেকি, যে আমাৰ ল'ৰা ছোৱালী যিটো জেগাত 12জন বৈষ্ণৱ জন্ম হৈছে, তাত আকৌ মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ তাত যদি আমি জন্মদিন পাতিবলৈ ল'ৰা ছোৱালীক লৈ যাওঁ, জন্মদিন পাতিবলৈ মই দেখোঁ ফেচবুকত আপডেট দিয়ে আজি জন্মদিন পাতিছে। কিন্তু সেই ব্যক্তিজনে যদি ক'লেহেঁতেন যে এই মানুহজনক, এজন বুঢ়া মানুহক মই দায়িত্ব ল'লোঁ, মই ঘৰলৈ লৈ আনিলোঁ, সেইটো কিন্তু ডাঙৰ এটা মেছেজ গ'লহেঁতেন। আজি তেতিয়া তাত দেখুৱাই আহিছে যে মাক এনেকুৱা ল'ৰা ছোৱালী কি বুলি ক'ব, এই যে বাৰ্থডে পাতিছে নিজৰ ল'ৰাটো বা ছোৱালীজনীক লৈ গৈছে আশ্ৰমলৈ, হয় তাত কি বুলি ক'ব যে সেই মাক বাপেক হাল কোন, কি কাৰণে তালৈ যাবলগীয়া হ'ল। মই সেইকাৰণে সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলক এটা কথা কৈছোঁ যে জীৱনত ভগৱান বুলি যদি মা দেউতাক যিজন ব্যক্তিয়ে জ্ঞান কৰিলে, যিজন ব্যক্তিয়ে নিজৰ শিক্ষাগুৰুক মা দেউতা হিচাপে জ্ঞান কৰিলে, আধ্যাত্মিক গুৰুক যদি ভগৱান হিচাপে জ্ঞান কৰিলে, সেইজন ব্যক্তিক আচলতে কোনো কাৰণতে কোনো ৰখাব নোৱাৰে। ভগৱানে সেইজন ব্যক্তিৰ ওপৰত সদিচ্ছা ৰাখিব, আশীৰ্বাদ দিব। তেখেত বিশ্বত যিয়েই হ'ব বিচাৰে, যি হ'ব বিচাৰে, তেখেতৰ লগত ভগৱান সদায় থাকিব। সেইকাৰণে ভগৱান বুলি ক'লে ফাৰ্ষ্ট দৰ্জা হ'ল মা দেউতাক, আৰু সেইটোৱেই ভাগৱত শাস্ত্ৰত কৈছে। আপোনালোকে দেখিছে গণেশ আৰু শিৱ পাৰ্বতীৰ কাহিনীত। গতিকে সেই কথাটো আমি জানিব লাগিব। মই সেইকাৰণে মোৰ কাৰণে কিন্তু ভগৱান মা আৰু দেউতা। বাকী তাৰ পিছত মা দেউতা জীয়াই থকালৈকে মা দেউতাই ভগৱান। মা দেউতাই যদি মোক আজি 48তো মায়ে মোক, মই ক'বলৈ ভাল পাম এতিয়া আপোনালোকৰ এই অনুষ্ঠানটোলৈ আহোঁতেনে, তো মায়ে মোক ডেস্কটপটো মই যি টি কাপোৰ পিন্ধি দিওঁ, তো মায়ে মোক এতিয়াও কয় তই এনেকৈ পিন্ধি যাবিচোন, এইটো পিন্ধিলে ভাল হয়। টিভিত মই কথা এটা কৈ থাকিলোঁ, ব্ৰেকৰ সময়ত কয় আজি কথা কোৱা ভাল হোৱা নাই। মায়ে মানে মোক এনেকুৱাকৈ ৰাখিছে, এটা সৰু ল'ৰা, ই যেন একোৱেই নাজানে। হয়, মই মাৰ ওচৰত একোৱেই নাজানো। মাৰ মোতকৈ অনুভৱ বহুত বেছি, মা মোতকৈ গভীৰতা আছে, মা মোতকৈ মা। আৰু মই সেইকাৰণে এই যে মা শব্দটো আপোনালোকে ক'লে, আপোনালোকৰ চেনেলো যে মা বুলি ক'লে নহয়, মই আচলতে মোৰ এতিয়া চকু পানী ওলাই যাব। মানে মাৰ লগত মোৰ যি সত্তা, যিখিনি মানুহে জানিছে, মা বুলি ক'লে একচুৱেলি এই পেজটো মই ভাবোঁ এনেকুৱা মানুহে আদৰি ল'ব। মা বুলি ক'লে আচলতে যিবিলাকে মাৰ অন্তৰৰ কথা বুজি পায়। ইণ্টাৰেষ্টিং কথা, 9 মাহ 10 দিন যেতিয়া গৰ্ভত ৰাখে, মাকৰ দুখ যোনে অনুভৱ কৰিব পাৰিছে, পৃথিৱী আচলতে কোনো মানুহে মাকক ঋণ খুজাব নোৱাৰে। গতিকে এনেকুৱা এটা পেজ বনাইছে আপোনালোকে, ৰয়েল কে কালচাৰেল, আৰু কালচাৰেল নামটো লগত লগাই দিছে, নাৰায়ণপুৰ কালচাৰেলি বহুত গ্ৰোথ। অসমবাসীয়ে কিন্তু এই চেনেলটোক এনেকৈ আদৰি ল'ব। মই ভাবোঁ মাটোৱেই মানুহৰ লগত কানেক্ট কৰে। মা শব্দটো চাওকচোন, মা বুলি ক'লে আমাৰ শৰীৰত উৰ্জা লাগি যায়। আপুনি চাবচোন, মা বুলি মাতি চাবচোন, মা বুলি ক'লে একদম শৰীৰত যাতে অক্সিজেনটো এনে অট'মেটিক জেনেৰেট হৈ যায়, একদম মন চন হাঁহি ওলাই যায় মা বুলি ক'লে। কিন্তু বাকী কিছুমান শব্দ কৈ চাওকচোন, মা আৰু দেউতা শব্দটোৰ বাদে যদি বেলেগ শব্দ কৈ চায়, তেতিয়াহ'লে নোলায়। সেইকাৰণে মই হাতযোৰ কৰি সমগ্ৰ অসমবাসী, লগতে নাৰায়ণপুৰৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটাই কৈছোঁ যে মা দেউতাক কেতিয়াও পাহৰিব নালাগে, মা দেউতাক ভগৱান হিচাপে লৈ নিজৰ কাম কৰি যাওক। হয়, এগৰাকী মহান চিন্তাৰ গৰাকী, বিশেষকৈ ধন্যবাদ জনাইছোঁ আপোনাক, যিহেতু এয়া আমাৰ প্ৰথমটি খণ্ড, আৰু মা অনুষ্ঠানটিলৈ আপোনাক প্ৰথম অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ, আৰু আপোনাৰ বহুমূল্য সময়খিনি আমাক দিয়াৰ বাবে আপোনাক প্ৰথমে ধন্যবাদ। আৰু লগতে আজি এই অনুষ্ঠানটিৰ পৰা আপোনাক আমি বিদায় দিছোঁ। আচলতে ধন্যবাদ মই আপোনালোকক দিব লাগে, কাৰণ আপোনালোকে আচলতে আজি এই মহান অনুষ্ঠান বুলি কৈছোঁ, প্ৰথম দিনাই যিটো মোক সুবিধা দিলে প্ৰথমটো খণ্ডতে, আচলতে মই ইয়াৰ যোগ্য নহয়। মই এইটো অতি সাধাৰণ মানুহ, সাধাৰণভাৱে জীয়াই থাকোঁ চবৰ লগত মিলি। মই গোপালৰ নাম ল'বই লাগিব, গতিকে তেওঁ ফোন কৰিলে। মই আচলতে কোনো কাৰণতে পডকাষ্ট বা এইবিলাক দিবলৈ নিবিচাৰোঁ, কিন্তু তেখেতে ক'লে
আৰু আপোনালোকে মোক যি মৰম দিলে, আপোনালোকৰ মৰম আচলতে জীৱনত মই কোনোদিন পাহৰিব নোৱাৰোঁ। লগতে মই সমগ্ৰ অসমবাসীক কৈছোঁ, এই মা অনুষ্ঠানটোক আপোনালোকে মৰম দিয়ক। এই মা অনুষ্ঠানটোৰ যোগে মই আৰু এটা গোপালক অনুৰোধ জনাম, যাতে এনেকুৱা কিছুমান ব্যক্তিক আপোনালোকে ইয়াত চিনাকি কৰক, যি আচলতে জীৱনৰ প্ৰকৃত ৰহস্যৰ কথা কয়। প্ৰকৃত ৰহস্যটো যেতিয়া জানিব, তেতিয়াহে আমি প্ৰেৰণাৰ উৎস পাওঁ। গতিকে এটা ভাল অনুষ্ঠান, ৰয়েল কে কালচাৰেল পেজক মোৰ হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু ইয়াৰ লগতে আমি এওঁক বিদায় দিছোঁ। ধন্যবাদ। আপোনালোকে চাই থাকিব ৰয়েল কে কালচাৰ মা অনুষ্ঠানটি। ৰয়েল কে কালচাৰ পেজটি ফ'ল' কৰিব নাপাহৰিব, চাই থাকিব। ধন্যবাদ।